জেওৰা বা এনেকুৱা টিঙৰ খৰচত এনেকুৱা ধৰণৰ গপচ কোৱালিটি ৱাল লগাব পাৰিব। তিন গিলা আছে, তিনকিটা আমি অতৰাই পেলাই এইটো আমি লগাই দি আছো। আপুনি দৌৰি আহি পেলাই গুৰ মাৰি পেলাই দেখুৱাই দিব পাৰে, কোনো ডিসকাউন্ট নাই। মই দৌৰি আহি এটা গুৰ মাৰি দেখুৱাই দিওঁ, নকৰাই দিয়ে। মই দৌৰি গৈ এনেকে এইটো দেখিছে আপোনালোকে। আৰু চাওক এইটো চাওক, আপোনালোকে চাওক কিমান গপচ কোৱালিটি আছে। কমেন্ট দিয়ে যে গৰুৱে খুনিয়াই পেলাই ভাঙি দিয়ে বোলে, সেইটো সঁচা নে মিছা? এইটো ডাইৰেক্ট মিছা। এইটো চাওক দেখিছে, টিঙৰ বা জেওৰা যদি দিয়ে তেনেহলে আপোনালোকে ছমাহ এবছৰ নে ৰেডিমেড যদি বাউণ্ডাৰী ৱাল দিয়ে সেম খৰচত আপোনালোকৰ 40-50 বছৰলৈকে একদম চকু মুদি যায় যাবকে দেখিব পাৰিছে। এইবিলাক স্লেবসমূহ লগাই আছে, পুৰা একদম ফিটিং কৰি আছে ন দাদা? এইবিলাক মিনিটৰ ভিতৰতে আপোনালোকে হৈ যায়। মই আহি পাইছো, এইবিলাক হোৱা নাই, একেচতে দেখিছো। ইয়াৰ পৰা তালৈকে আপোনালোকে যে কাগজত লিখিবলৈ লয়, দলিলত লিখিবলৈ, আমি দলিলত লিখি পেলাই 20 বছৰৰ ৱাৰেণ্টি দি পেলাই আমি লগাই দিম। আধা ঘণ্টা হোৱা নাই লগোৱা, এতিয়া মানুহে খোজ কাঢ়িব পাৰে। আৰু এইটো নমস্কাৰ, আজি আপোনালোকে এনেকুৱা এটা ভিডিঅ' লৈছো যিটো ভিডিঅ' চোৱাৰ পিছত আপোনালোকৰ বহুতে লাভ হ'ব। যিটো বস্তু হৈছে ৰেডিমেড বাউণ্ডাৰী ৱাল। টিংসমূহ যে আপোনালোকে দেখিছে, এই টিংসমূহ যে পৰিছে, প্ৰথমে এই ইয়াত এনেকুৱা লাইন হৈ টিংসমূহ আছিল, কিন্তু এই টিংসমূহ লগোৱাৰ পিছত বহু হাজাৰ হাজাৰ টকা খৰচ হয়, কিন্তু 6-7 মাহ এবছৰ ভালকে নেযায়। জেওৰা বা এনেকুৱা টিঙৰ খৰচত এনেকুৱা ধৰণৰ গপচ কোৱালিটি ৱাল লগাব পাৰিব। নমস্কাৰ। নমস্কাৰ দাদা। তিন গিলা আছে, তিনকিটা আমি অতৰাই পেলাই এইটো আমি লগাই দি আছো। খৰচ কিন্তু বেছি নহয়, বেছি নহয় খৰচ, অলপ কিবা ইফাল সিফাল হ'ব পাৰে, সেম কণ্ডিচনত আহি যাব। সেম কণ্ডিচনত। এইটো আপোনাৰ তিনটো মানে 1 বছৰ পিছত হলাব লাগে, সেইকাৰণে 1 বছৰ পিছত মালিকে মানে একদম ডাইৰেক্ট এইটো মাৰিছে। ইটাতকে ৰঙা ইটাতকে এইটো আধা মূল্য যায়, আধা মূল্য। এনেকুৱা টিঙৰ বা জেওৰা যদি দিয়ে তেনেহলে আপোনালোকে 6 মাহ এবছৰ নাযায়, কিন্তু আপোনালোকে এনেকুৱা ধৰণৰ ৰেডিমেড যদি বাউণ্ডাৰী ৱাল দিয়ে সেম খৰচত আপোনালোকৰ 40-50 বছৰলৈকে একদম চকু মুদি যায় যাব কয়নে? আপোনালোকে গ্যাৰান্টি কিমান দিব? এইটো 20 বছৰৰ ৱাৰেণ্টি আছে। 20 বছৰৰ ভিতৰত যদি খুল খাই পৰি যায় বা ভাঙি যায়, এইটো আমি ৰিটাৰ্ণ কৰি লৈ ল'ম। ৰিটাৰ্ণ কৰি লৈ ল'ব? ৰিটাৰ্ণ কৰি লৈ ল'ম। আচ্ছা চাওক, 20 বছৰ ডাইৰেক্ট গ্যাৰান্টি দিছে। 20 বছৰৰ ভিতৰত যদি কিবা ফাট মেলে, কিবা প্ৰব্লেম পায়, কিবা ভাঙে, ডাইৰেক্ট এয়া উঠাই লৈ যাব, আৰু আপোনালোকৰ তাৰ পৰা আহি বেলেগ নতুন লগাই দিম। ডাইৰেক্ট একদম এগ্ৰিমেন্ট কৰি ল'ব পাৰিব। এগ্ৰিমেন্ট কৰি ডাইৰেক্ট লিখা-লিখি কৰি ল'ব পাৰিব। লিখা-লিখি কৰিব পাৰিব। আপোনাৰ ইটাৰ দি বনালে 1 মাহ লাগে, এইটো কাম আমি 2 দিনত কৰি দিম। 2 দিনত কৰি দিব? 2 দিনত কামটো কৰি। কেনেকে কি কৰে এইটো আপোনাৰ? আচ্ছা, কোৱালে বস্তুটো এনেকুৱা সিস্টেমত মানে। হয় হয়। আচ্ছা, সব কি ধুনিয়াকে একদম আপুনি ধৰিব নোৱাৰিব। হয় হয়। আপুনি ইটাৰে যদি ৱাল দিয়ে, ইয়াত আকৌ প্লাষ্টাৰ কৰিব লাগিব। প্লাষ্টাৰ কৰিব। ইয়াত আকৌ প্লাষ্টাৰ কৰা জেমেলা প্লাষ্টাৰ হৈ আহে অলৰেডি। অলৰেডি প্লাষ্টাৰ হৈ থাকে। মিস্ত্ৰী খৰচ, যোগালী খৰচ, খোৱা বোৱা কিমান ভেজাল। তাৰ পিছত ইটা ৱালখন দিয়াৰ পিছত আপোনালোকে প্লাষ্টাৰ কৰিব লাগিব, কিন্তু আপোনালোকে ইয়াত কোনো সিমেন্ট কিনিব নালাগে, কোনো বালি কিনিব নালাগে, কোনো গিটি কিনিব নালাগে, একো বস্তু কিনিব নালাগে, এওঁলোকক হাজিৰা দিব নালাগে। দেখিব পাৰিছে এইবিলাক স্লেবসমূহ লগাই আছে, পুৰা একদম ফিটিং কৰি আছে ন দাদা? এইবিলাক মিনিটৰ ভিতৰতে আপোনালোকে হৈ যায়। মই আহি পাইছো, এইবিলাক হোৱা নাই, একেচতে দেখিছো। ইয়াৰ পৰা তালৈকে লাইন হৈ আছে, একদম মিনিটৰ ভিতৰতে একদম কাম হৈ যায়। আপোনালোকে এনেকুৱা ৱাল যদি দিয়ে, একদম ঘণ্টাৰ ভিতৰত এই ৱালসমূহ একদম লগাই প্ৰস্তুত কৰি দি থৈ আহিব পাৰে। মোৰ পিছফালে যি দেখিছে, এইবিলাক স্লেবসমূহ লগাই আছে। ৰঙা ইটা দিলে ইমানখিনি গাঁঠিব গ'লে আপোনালোকৰ 2 দিন যাবগৈ, এদিন যাবগৈ, কিন্তু আপোনালোকে এটা মিনিটো নহয় 20-30 ছেকেণ্ডৰ ভিতৰত এনেকুৱা ধৰণৰ একদম ৱাল প্ৰস্তুত কৰিছে। এইটো বেক সাইডটো যেটো দেখাইছো, হিফালে ফ্ৰন্ট সাইডটো আছে। গপছ নে এইবিলাক পুৰা? গপছ হয়। আমি এইটো মানুহ উঠাই দিব পাৰিম, মানুহ উঠাই দেখা দিব লাগিব। এনেকুৱা ধৰণৰ স্লেবসমূহ এইবিলাক দেখিছে, কি ধুনীয়া গপছ প্লেন একদম দেখিছে। এইসমূহ যদি লগাই আপোনালোকে একদম নিশ্চিন্ত, মানে আপোনালোকে একদম উঠি কৰি ক্লিয়াৰ কৰিব পাৰিব। বনোৱা একদম মিনিটো হোৱা নাই, ঘণ্টা হোৱা নাই। মই আহা আধা ঘণ্টা হৈছে। আধা ঘণ্টা হোৱা নাই লগোৱা, এতিয়া মানুহে খোজ কাঢ়িব পাৰে। আৰু এইটো যদি আপোনাৰ 1 দিন গুচি যায়, এইটো ডাইৰেক্ট একেবাৰে হেৰি হৈ যাব। লগোৱা আধা ঘণ্টা হোৱা নাই, চাওক তেওঁলোকে উঠি খোজকাঢ়ি বান্দৰৰ নিচিনা ঘূৰি ফুৰিছে। চাওক উঠি ইমূৰৰ পৰা সিমূৰ পাইছেগৈ। চাওক লগোৱা কিন্তু আধা ঘণ্টা এটাও হোৱা নাই। কিমান গপচ কোৱালিটি। ইটাৰ যি ৱাল থাকে, সেই ৱালত কিন্তু এনেকুৱা ফেচিলিটি আপোনালোকে নেমায়। এইটো চাওক, আপোনালোকে এইটো দেখিছে আপোনালোকে। মই অলপ আঁতৰৰ পৰা দৌৰি গৈ গুৰ মাৰি দেখা দিব চেষ্টা কৰিম। এইটো দেখিছে আপোনালোকে। আৰু চাওক এইটো চাওক, আপোনালোকে চাওক কিমান গপচ কোৱালিটি। আপোনালোকে ভাঙি গুৰ মাৰি, গৰুটো বাদেই দিছো, কিছুমানে কয় যে কমেন্ট দিয়ে যে গৰুৱে খুনিয়াই পেলাই ভাঙি দিয়ে বোলে, সেইটো সঁচা নে মিছা? এইটো ডাইৰেক্ট মিছা। এইটো কাৰণে আপোনালোকক আমিতো গুৰ মাৰিলে মানুহে ভাবিব যে লাহেকে গুৰ দিছো। আপুনি দৌৰি আহি পেলাই গুৰ মাৰি পেলাই দেখুৱাই দিব পাৰে, কোনো ডিসকাউন্ট নাই। দৌৰি আহি এটা গুৰ মাৰি দেখুৱাই দিওঁ নহয়। আপোনালোকে এইফালে অলপ কেমেৰাটো ঘূৰাই দিয়ে। মই দৌৰি গৈ এনেকে এইটো চাওক আপোনালোকে দেখাই দিছো। এইটো চাওক দেখিছে আপোনালোকে, এনেকে ভাঙি আপোনালোকে কোনো কাৰণে নোৱাৰে। এইবিলাক বহুতে গপচ, যেহেতু ইয়াৰ ভিতৰত ৰড আছে, 10 mm ৰড দিছে আপুনি, আৰু ইয়াত 6 mm ৰড দিছে। একদম গপচ কোৱালিটি ৱাল, মিনিটৰ ভিতৰতে আপোনালোকে কৰিব পাৰে। বহুতে যে সময় নাথাকে, 2-3 দিন সময় পায়।
অফিচৰ কাৰণে তেওঁলোকৰ কাৰণে একদম দুদিনত বনাই থৈ পাৰিব নে সেইটো কাৰণে আপোনাৰ ধুনীয়া ধৰক আজি কোনোবা মানুহ আজি বহুত মানুহৰ সময় মূল্য বহুত সময়ত 1 মিনিটৰ মূল্য বহুত বেছি যেহেতু আপুনি এটাৰ পৰা আন ঠাইলৈ যাওঁতে বহুত হেৰি লাগে সময় লাগে এতিয়াবা কোনোবা বা জব কৰি আছে জব কৰাৰ পিছত আহি পেলাই ঘৰত আহি পেলাই 1 মাহৰ ছুটি নাপায় 15 দিনৰ ছুটি নাপায় 3 দিনৰ কাৰণে ছুটি লৈ আহক 3 দিনত আপুনি 1 বিঘা মাটিত আপুনি ৰেডিমেড বাউণ্ডাৰী ৱাল লগাই দিব পাৰিব 1 বিঘা মাটিত লগাই দিম 1 বিঘা মাটি 3 দিনত লগাই দিম 3 দিনত যত আপুনি 20 দিন 30 দিন নালাগে মাত্ৰ 2-3 দিনত 1 বিঘা মাটি এনেকুৱা ৱাল লগাই দিব পাৰিব জেওৰা লগাব নালাগে আপোনালোকে জেওৰা খৰচত এনেকুৱা ৱাল 2 দিনত আপোনালোকে বনাই প্ৰস্তুত কৰি দিব পাৰিব ডাইৰেক্ট একদম গ্যাৰান্টি সহকাৰে এগ্ৰিমেন্ট কৰি এনেকুৱা ধৰণৰ ৱাল তেওঁলোকে প্ৰস্তুত কৰি দিব পাৰিব একদম গপস কোৱালিটি ৱাল এতিয়া আপোনালোকে স্ক্ৰিনত যি আপোনাৰ নম্বৰটো স্ক্ৰিনত দি দিম মই স্ক্ৰিনৰ নম্বৰ দি দিম স্ক্ৰিনৰ নম্বৰ দিয়া থাকিব স্ক্ৰিনৰ নম্বৰটো আপোনালোকক যোগাযোগ কৰক ডাইৰেক্ট লোকেশন কক আপুনি কথা পাতি ডাইৰেক্ট বনাই থৈ আহিব দি থৈ আহিম ডাইৰেক্ট বনাই থৈ আহিব কোনো ফাষ্ট ফুড নাই একদম সিধা আৰু একদম গ্যাৰান্টি সহকাৰে বনাই দিব একদম আপোনালোকে যে কাগজত লিখিবলৈ লয় দলিলত লিখিবলৈ আমি দলিলত লিখি পেলাই 20 বছৰৰ ওয়াৰেন্টি দি পেলাই আমি লগাই থৈ আহিম 20 বছৰৰ ভিতৰত যদি কোনোবা বেয়া হৈ যায় আমি লগে গৈ আকৌ সেকেন্ডত আমি ৰিটাৰ্ণ কৰি পেলাই লগাই দি থৈ আহিম চাওক আপোনালোকে এতিয়া আপোনালোকে স্ক্ৰিনত যেটো ৰেড কালাৰ হয় নাম্বাৰ ওলাইছে ডেসক্ৰিপচনত তেওঁ নাম্বাৰ থাকিব স্ক্ৰিনত নাম্বাৰ থাকিব এতিয়া আপোনালোকে সেই নাম্বাৰ যোগাযোগ কৰক যোগাযোগ কৰি তেওঁলোকৰ লগত একদম আপোনালোকৰ চৌহদটো ধুনীয়াকৈ প্ৰস্তুত কৰি লওক আৰু লগতে চৌহদৰ লগাই কিছুমানে বাগান বনাই বা গছ পুলি ৰুৱে খেতি কৰে তাতো একদম ধুনীয়াকৈ লগাই ল'ব পাৰিব একদম নিশ্চিন্ত যেহেতু ধৰক মানুহ আজিকালি এটা ফাৰ্ম খুলিছে ফাৰ্ম খুলিবলৈ নেট কিনিবলৈ বাঁহ লগাই দিবলৈ মানুহৰ বহুত হেং যায় সেইটো কাৰণে এইটো বনাই দিয়ক লগালে এইটো নিশ্চিন্ত মানে পাৰিব নিশ্চিন্ত এইটোত লগাই দিয়ক লগাই দিয়াৰ পিছত আপুনি যদি নাই আজি 5 বছৰ পিছত আমি ফাৰ্ম নালাগে মই ঘৰত গৈ লগাই দিম এইটো আপুনি লগে খুলি পেলাই খুলি লৈ পেলাই এই ৱালসমূহ যে দেখিছে এই ৱালসমূহ ইয়াত যে চিৰস্থায়ী বুলি ক'লে নহব ইটাৰে ৱাল যদি দিয়ে ভাঙি পেলাব লাগিব ইটাৰ ৱাল হ'লে টুকুৰা হৈ যাব 2 বছৰ 3 বছৰ পিছত যদি দৰকাৰ ভাঙি পেলাব লাগিব কিন্তু ইয়াত আপোনালোকে যদি ভাবে ইয়াৰ পৰা উঠাই নি বেলেগত লগাব বলাই দিব আজি ঠাই লৈ যাব পাৰিব হয় এটা মানুহে ধৰক ফাৰ্ম খুলিছে এটা ফাৰ্ম খোলাৰ পিছত 5 বছৰ পিছত নাই এতিয়া মই ফাৰ্ম নকৰো আমি এতিয়া ঘৰত গৈ লগাই লম উঠাই লৈ যাও তেতিয়াহলে এইটো উঠাই লৈ পেলাই আপুনি ঘৰতো লগাই ল'ব পাৰিব ঘৰত লগাই ল'ব পাৰিব একদম ফেচিলিটি একদম মানে বহুত ফেচিলিটি এটা দুটা ফেচিলিটি নহয় 10-15টা ফেচিলিটি আপুনি সহকাৰে এনেকুৱা ৱাল আধাতকে আধা নামত লগাব পাৰিব ভিডিওটো বেছি দীঘলীয়া নকৰো অলমোস্ট গোটেই কথাখিনি ৰাইজক বুজাই দিছো ধুনীয়াকে আপোনালোকে এতিয়া যদি ভাবে যে আপোনালোকে এনেকুৱা ধৰণৰ গপস কোৱালিটি ৱাল একদম কম খৰচত লগাম বুলি ভাবে তেনেহলে স্ক্ৰিনত ওলাই থকা নাম্বাৰ যোগাযোগ কৰক যোগাযোগ কৰি আপোনাৰ চৌহদটো একদম সুন্দৰকৈ কৰি তোলক আজি ভিডিওটো ইমানে আছে সময় দিও আমাৰ ভিউয়াৰ্স যদি ফোন কৰে ডিসকাউন্ট সহকাৰে আমাৰ ভিডিও চাইলে ডিসকাউন্ট এটা দি ধুনীয়াকে একদম ৱাল বনাই থৈ আহিব লাগিব কিন্তু আপোনালোকে ভিডিও চাই যদি কোনোবা আহি পেলাই আমি ৱালটো ডিসকাউন্ট কৰি পেলাই দিম আৰু এটা ভিডিও যোনে চাই এটা লাইক কৰি দিব শেয়াৰ কৰি দিব ঠিক আছে তে আজিলৈ ইমানে আছিল ধন্যবাদ।